ৰাজ্যত প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থাই প্ৰত্যেকগৰাকী শিক্ষকক 15 লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰিছে। 20 বছৰ পূৰ্বে নিযুক্তি লাভ কৰা শিক্ষকসকলে চৰকাৰৰ ভুলৰ বাবে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে তেওঁলোকৰ সাহায্যৰ বিষয়টো নিৰ্বাচনী টুপ হিচাপে গ্ৰহণ কৰিলে পৰিস্থিতি বিষম হ'ব। আগন্তুক বাজেট অধিৱেশনৰ সময়তে সাহায্য প্ৰদানৰ বিষয়টো নিশ্চিত কৰিবলৈ চৰকাৰলৈ তেওঁলোকে দাবী উত্থাপন কৰে। অন্যথা সমষ্টিয়ে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ বাধ্য হ'ব বুলিও সংবাদ মেলযোগে সদৰি কৰে। আপোনালোকে চাওক, মন্ত্ৰী পত্নী বিধায়ক পত্নীয়ে 50 লাখলৈকে তেওঁলোকে ৰাজ সাহায্য পায়, কিন্তু আমি মানুহ গঢ়া খনিকৰ হৈ আমি কিয় নাপাওঁ? কিয় আমাক এনেকুৱা এটা অৱস্থা কৰিলে? কিয় এনেকৈ আমাক ৰাজপথত ওলাই আহি চিঞৰিবলগীয়া এটা অৱস্থা কৰিলে? আমাক এককালীন দিব লাগিব 15 লাখ টকাকৈ, প্ৰতিজন শিক্ষকক 15 লাখ টকাকৈ আমাক দিব লাগিব। আমি যাতে এটা কিবা সংস্থাপন কৰিব পাৰোঁ, সৰুকৈ হ'লেও আমি এখন দোকান যাতে আমি দিব পাৰোঁ, তেনেকুৱাকৈ আমাক দিব লাগিব। অহা 16 ফেব্ৰুৱাৰীৰ পৰা যি বাজেট অধিৱেশন হ'ব বুলি আমি জানিব পাৰিছোঁ, সেই বাজেট অধিৱেশনত যদি আমাৰ এককালীনৰ বিষয়টো আপোনালোকে উপস্থাপন নকৰে আৰু কাৰ্যকাৰী নকৰে, আমাৰ বাজেটত যদি আমাৰ পাছ নকৰে, তেতিয়াহ'লে আমি 16 তাৰিখৰ পৰা আমি পুনৰ আন্দোলনত আমি বহিব লাগিব। আমি অনুৰোধ কৰিছোঁ সন্থাৰ তৰফৰ পৰা, আমাক যাতে এইবাৰ আৰু নঠকে, আমাক যাতে এইবাৰ আৰু ইলেকশ্যন ইছ্যু নকৰে, আৰু যদি আমাক কিবা কাৰণত ইলেকশ্যন ইছ্যু কৰে তেতিয়াহ'লে কিন্তু আমি অধিসূচনা জাৰিৰ পিছত আৰু আমি থমকি নৰওঁ, আমি সমষ্টিয়ে কিন্তু আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।